31 জানুৱাৰীত ডেডলাইন কংগ্ৰেছক মিত্ৰতা চূড়ান্ত কৰাৰ অন্তিম সময়সীমা দিলে অখিল গগৈয়ে বিজেপিৰ বিৰুদ্ধে একত্ৰিত হোৱা বিৰোধীৰ এই পৰ্যন্ত চূড়ান্ত হোৱা নাই মিত্ৰতা কংগ্ৰেছক বাৰম্বাৰ চৰ্ত ডেডলাইন দি ভাগৰি পৰা অখিল গগৈৰ হুংকাৰ 31 জানুৱাৰীৰ পূৰ্বে ঘোষণা কৰক বিৰোধী মিত্ৰতা অন্যথা ৰাইজৰ দলে ঘোষণা কৰিব নিজৰ প্ৰাৰ্থী ডেডলাইন নহয় কংগ্ৰেছক মই আকৌ এবাৰ কৈছো মই সঁচাকে যে এইটো ডেডলাইন নহয় কিন্তু আপোনালোকে ডেডলাইন বুলি নকব মোৰ এইটো বিনম্ৰ অনুৰোধ মানে বন্ধুৰ প্ৰতি এটা বিনম্ৰ অনুৰোধ আমাৰ পিনৰ পৰা স্পষ্ট কৰি দিছে যে 31 জানুৱাৰীৰ ভিতৰত আমাৰ যদি এলায়েন্সটো নহয় তেতিয়াহ'লে আমি যে খুব কম সিটত খেলিব বিচাৰি আছো আমি যে অতি কম সিটত খেলিব বিচাৰি আছো আৰু যিকেইটা সিটত আমি জিকিব পাৰিম তেনেকুৱা সিটতে যে খেলিব বিচাৰিছো আৰু এইকেইটা সিট দিলে যে আমি এলায়েন্সৰ প্ৰতি যে সঁচাসঁচিকে জিকিলৈ অৱদান দিয়া হ'ব সেই কথাটো সেইদিনা ভাস্কুদি শইকীয়াহঁতে কৈছিলে আৰু কৈছিলে যে 31 জানুৱাৰীৰ ভিতৰত আমাৰ যদি এলায়েন্স হৈ যায় তেতিয়াহ'লে ঠিকে আছে হৈ গ'ল 31 জানুৱাৰীৰ ভিতৰত যদি নহয় তেতিয়াহ'লে আমি যিকেইটা অতি কম সংখ্যা যে বিচাৰিছো সেইটো ৰাইজক জনাম বুলি সেইদিনা ভাস্কুদি শইকীয়াই কৈছিলে হয়নে 31 তাৰিখলৈকে ৰওক মই আপোনালোকক ফুল তালিকাখন দিম শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতিৰ এই হুংকাৰৰ পিছতে চৰ্চা হৈছে বিভিন্ন প্ৰশ্নৰ উপনিৰ্বাচনৰ দৰে পুনৰ ঠাণ্ডাত হ'ব নেকি বিৰোধী ইফালে আমিনগাঁৱত 25,000 বৰ্গফুটত মুখ্যমন্ত্ৰীৰ নতুন বাসভৱন নিৰ্মাণক লৈ চৰকাৰক ক্ষুৰধাৰ সমালোচনা অখিল গগৈৰ মুখ্যমন্ত্ৰীৰ তিনিটা চৰকাৰী বাসভৱন আছেই আমিনগাঁৱত মুখ্যমন্ত্ৰীৰ আৱাসৰ প্ৰয়োজন নাই মুখ্যমন্ত্ৰীৰ প্ৰশ্ন অখিল গগৈৰ আমিনগাঁও দিছপুৰ বনোৱাৰ পৰিকল্পনা নেকি নাধৰাটো নাথাকিলে ব্ৰহ্মপুত্ৰ গেষ্ট হাউচতো নাথাকিলে এইবাৰ তিনিজন মন্ত্ৰীৰ কোৱাৰ্টাৰ ভাঙি লৈ এটা ডাঙৰ কেম্পাছ কৰি দিছপুৰতে এটা বহুত টকা খৰচ কৰি মুখ্যমন্ত্ৰীৰ বাসগৃহ তৈয়াৰ কৰিলে এই তিনিটা বাসগৃহ তৈয়াৰ কৰাৰ পাছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ নতুন এটা চৰকাৰী বাসগৃহ এইবাৰ আমিনগাঁৱত তৈয়াৰ কৰিলে ক্ৰমাৎ চমু চাপি আহিছে নিৰ্বাচনৰ দিন যিকোনো সময়তে নিৰ্বাচন আয়োগে ঘোষণা কৰিব অধিসূচনা কিন্তু এতিয়াও একেটা ছাতিৰ তলত থাকিও একত্ৰিত হ'ব পৰা নাই বিৰোধী অখিলৰ ডেডলাইনে চূড়ান্ত কৰিব পাৰিবনে বিৰোধী মিত্ৰতা সেয়া সময়ত স্পষ্ট হ'ব আজাদ জাকাৰিয়াৰ ৰিপৰ্ট প্ৰথম খবৰ